নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলিকালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আসলতে বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ ৰেচিপি ভিডিও লৈ আহিছো আৰু এই যিটো ৰেচিপি ভিডিও মই লৈ আহিছো হেতু খুবেই মানে টেস্টি হয় আৰু হেলদি হয় গতিকে মই আজি বনাবলৈ লৈছো হাৰ্ব চিকেন উইদাউট অইল আৰু হেতু আসলতে কি আমি যেতিয়া ওয়েট লুজ কৰিব বিচাৰো তেতিয়া তেনেকুৱা ধৰণৰ চিকেন আসলতে খালে খুব ভাল হয় আৰু ভিউয়াৰ্স তেতিয়া হলে বলক চাওগে হাৰ্ব চিকেন বনাবলৈ মই চিকেন লৈছো 7 পিস জলকীয়া লৈছো কেঁচা জলকীয়া মিক্স হাৰ্ব লৈছো আৰু এয়া লৈছো দৈ জলকীয়া গুৰি লৈছো আৰু এয়া পুদিনা সৰু সৰুকে কাটি লৈছো ভিনেগাৰ লৈছো অলিভ অইল লৈছো নিমখ লৈছো এয়া ধনিয়া সৰু সৰুকে কাটি লৈছো নহৰু আৰু আদাৰ পেষ্ট লৈছো জালুকৰ গুৰি লৈছো আৰু নেমু টেঙা লৈছো প্ৰথমতে মই এতিয়া এই চিকেনটো প্ৰথমতে এটো অকমান ওকিয়াই লম মানে এটো এনেকে অলপ দাগি কৰি লম এনেকে এতিয়া আমি মেৰিনেট কৰিম চিকেনটো এতিয়া এই যিখিনি চিকেনখিনিত মই এতিয়া প্ৰথমতে জলকীয়া গুৰি দি দিছো 1 চামুচ আৰু এটো মিক্স হাৰ্ব হয় আৰু এই মিক্স হাৰ্বটো মই ইয়াতে দি দিছো মিক্স হাৰ্ব দিছো প্ৰায় 2 চামুচ তাৰ পিছত এইখিনি পুদিনা আছিল কাটি থৈছিল সৰু সৰুকে আৰু এই পুদিনাখিনিও মই ইয়াত দি দিছো এয়া ধনিয়া সৰু সৰুকে কাটিছো আৰু এই ধনিয়াখিনিও মই ইয়াত দি দিছো এয়া হল জালুকৰ গুৰি আৰু জালুকৰ গুৰিও মই হাফ টিস্পুন ইয়াত দি দিছো আদা আৰু এতিয়া এই নহৰু পেষ্টটো মই ইয়াত দি দিছো আৰু এয়া দৈ মই প্ৰায় 2 চামুচ আৰু এই আধা চামুচ দি দিছো আৰু এই ভিনেগাৰ 1 চামুচ 2 চামুচ ভিনেগাৰো মই ইয়াত দি দিছো আৰু এয়া নেমু টেঙাৰ ৰস এই নেমু টেঙাৰ ৰসখিনি নেমু মই চেপি লৈছো সৰু যিটো নেমু হেতুৰ ৰস উলিয়াইছো উলিয়াই পেলাই খিনিও মই ইয়াত দি দিছো এতিয়া এই জলকীয়া যিটো পেষ্ট হয় জলকীয়া পেষ্ট মই ইয়াত দি দিছো এয়া এই জলকীয়া পেষ্টটো দিছো ইয়াতে মই অলিভ অইল দিছো 1 চামুচ অলিভ অইল আৰু এয়া 1 চামুচ 2 চামুচ দিছো অলিভ অইল মই অলিভ অইল ব্যৱহাৰ কৰিছো কিন্তু আপোনালোকে অলিভ অইল উইদাউট অলিভ অইলও চিকেনটো বনাব পাৰে এতিয়া এই গুটেখিনি মই এতিয়া এনেকে ভালকে চিকেনটো একদম পুৰা এনেকে ভালকে গুটেখিনি হানি পেলাব লাগিব আৰু হানি পেলাই এটো প্ৰায় 2 ঘন্টা 3 ঘন্টা থৈ দিব লাগিব এটো এতিয়া ইয়াতে অলপ নিমখ দি দিছো এতিয়া মই ফ্ৰাই পেনখন বহাই লৈছো আৰু খুব গৰম কৰি লৈছো ফ্ৰাই পেনখন আৰু তাৰ পিছত সিম কৰিছো কৰি লৈ পেলে এতিয়া এই চিকেনখিনি মই ইয়াত লাহেকে ইয়াতে দি দিছো চিকেনৰ মছলা আৰু চিকেনখিনি মই ইয়াত দি দিছো তো এতিয়া অলপ দেৰি তা মানে এটো সিজিবৰ কাৰণে দিছো যিখিনি আসলে পানী থাকে সেই পানীখিনি যাতে ঠিক মানে তন্দুৰী চিকেন বনালেও হেতু আসলে ব্যৱহাৰ কৰা হয় ইয়াত থকা পানীখিনি অলপ নাইকিয়া কৰি লম তাৰ পিছত নাইকিয়া কৰি মই গ্ৰিল কৰিম ওটিজিত ভৰাই দিম কিমান সময় লাগে মই কৈ দিম বহুতে হয়তো ভাবিব পাৰে তেল নাইকিয়া এটো খাবলে কেনেকুৱা লাগিব কিন্তু খাবলে সঁচাকৈ খুব সোৱাদ হয় আৰু এটো আপোনালোকে ঘৰত বনাই চাব বহুত টেস্টি হয় এতিয়া এটো ওভেনত ভৰাম ওটিজিত এটো প্ৰায়
আধা ঘণ্টাৰ ভিতৰত চিকেনটো হৈ যাব আমাৰ ইয়াতে এতিয়া আমাৰ এইটো অভেনৰ পৰা উলিয়াই আনিলোঁ চিকেন ৰেডি হৈ গ'ল আৰু এইটো অলপমান চাট মছলা ইয়াৰ ওপৰত দি দিছোঁ চাট মছলাটো আচলতে অপচনেল হয় কোনোবাই যদি বিচাৰে দিব পাৰে আৰু যোনে নিবিচাৰে ভাল নাপায় নালাগে দিবলৈ এতিয়া অলপ এনেকৈ ধনিয়াৰে এইটো গাৰ্নিছ কৰি দিম ভিউয়াৰ্স আপোনালোকে নিশ্চয় আজিৰ এই ৰেচিপিটো খুব ভাল পালে আৰু খুব হেল্থ বেনিফিটেড ৰেচিপি আৰু গতিকে আপোনালোকে মোৰ এই ৰেচিপিটো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে দেখিবলৈ পাব ধন্যবাদ